শেষত মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰো যেটো অতিশয় গুৰুত্বপূৰ্ণ জাষ্টিস বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেন্ডেশন দিছিল যে ক্লাস 6 7 আৰু 8 অসমৰ বুৰঞ্জী আৰু অসমৰ জিওগ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে not as a optional subject not as a elective subject as a mandatory subject আমি পঢ়াব লাগে আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিওগ্ৰাফি দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে 6 7 আৰু 8 ৰ ষ্টুডেন্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব ই ইলেক্টিভ নহয় বা ই অপচনেল নহয় ই ঐচ্ছিক নহয় ই ম্যান্ডেটৰী হ'ব গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গুটেই কেইটা সাবজেক্ট হুমাই আছিল এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলো ভূগোলটো পৃথক কৰি দিলো বুৰঞ্জীটো পৃথক কৰি দিলো এতিয়া এজন ষ্টুডেন্টে 6 7 8 সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব আকৌ এবাৰ মই কৈছো এই দুখন কম্পালসৰি সাবজেক্ট হ'ব অপচনেল নহয় ঐচ্ছিক নহয় বাধ্যতামূলক বিষয় হ'ব তাৰ ফলত ষ্টুডেন্ট সকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব কিন্তু আমি ভাবিছো যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অনুমোদন কৰা হয় কাৰ্বি আলঙত এখন সৈনিক স্কুল হ'ব ডিফুৰ কাষত লকামাছু বুলি জাগাৰ লম্ভাকুত হ'ব 335 crores তাত মিনিষ্ট্ৰি অফ ডিফেন্স ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াত 80% টকা খৰচ কৰিব 20% টকা ৰাজ্য চৰকাৰে খৰচ কৰিব অসমৰ এখন সেকেন্ড সৈনিক স্কুল হ'ব টেন্ডাৰ আদি হৈ গল নিৰ্মাণৰ কাম আমি জানুৱাৰীত আৰম্ভ কৰিব পাৰিম আজি ফাইনেল প্ৰশাসনিক অনুমোদনটো দিয়া হল ভাৰত চৰকাৰে ইতিমধ্যে 100 কোটি টকা আমাক মুকলি কৰি দিছে গোৱালপাৰাৰ পিছত কাৰ্বি আলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ কাম এতিয়া আৰম্ভ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত